এতিয়াহে আহিছোঁ 1টাই বাজিব গ'ল আজি বহুত দেৰি এইফালে ভাজি কাটি লৈছোঁ এইফালে শাক কাটি লৈছোঁ কিন্তু কচু বনাইছে গতিকে শাকটো নবনাওঁ আৰু এডাল এডজাষ্ট নহয় সেইকাৰণে এনেকৈ লৈছোঁ চাপৰি ল'বলগীয়া হয় মানুহজনীয়ে এডাল ৰান্ধি আছে যিহেতু আৰু এইফালে মই এটা চাটনি বনাওঁ লৈছোঁ সৰিয়হ লৈছোঁ কৰ্দৈ আৰু এয়া জলকীয়া আৰু লৈছোঁ নহৰু দেখাই আছোঁ বাৰু আৰু গমটো পাইছে মই চাটনি এখন বনাব লৈছোঁ কিন্তু প্ৰথমতে ভাবিছোঁ এখন এনেই নৰ্মেল ভাজি এখন বনাই লওঁ আৰু বনাইছোঁৱে যেতিয়া অকণমান এনেই শ্বেয়াৰ কৰিছোঁ বন্ধাকবি স্কোৱাচ যি য'ত আছিলে গাজৰ এইবিলাক চব কাটি মেলি লৈ বহাবলৈ লৈছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা এয়া ৰাতি মানে দুপৰীয়া সময়ৰ দেই 4টাটো মোৰ এডিটিঙৰ টাইমহে আৰু এয়াও লৈছোঁ ভাজিখন বহাই অকণমান চাটনি বনাবৰ কাৰণে কৈছোঁৱে নহয় এইকেইদিন কৈয়ে আছোঁ ভিডিঅ'ত আগৰ নিচিনা হোৱা নাই দিনবোৰ নৰ্মেল হোৱাগৈ নাই কেতিয়ালৈ হয় নাজানো হয়তো সময় লাগিব আৰু এয়া লৈছোঁ মই কৰ্দৈ নহৰু জলকীয়া একেলগে পুৰি কৰ্দৈ এনেকৈ চাটনিটো খাইছেনে আজি পিছে মই ইয়াৰ লগতে অকণমান মোৰ নহৰু সৰিয়হ তিয়াই থোৱা আছিলে সেইকণো দি পেলাই বনাম ইচ্ছা যদি কৰে দিব আৰু যদি নকৰে সৰিয়হখিনি নিদিলেও কথা নাই তেতিয়া ভালেই লাগে মই আজি সৰিয়হ অলপ তিয়াই থোৱা আছিল মই বোলো ইয়াতে আজি দি দিওঁ এনেকৈয়ে দিছোঁ আৰু মই পুৰি লৈছোঁ কৰ্দৈখিনি আৰু নোলোৱাকৈও দিব পাৰে মই ইয়াত তাৰপিছত সৰিয়হকণ দি দিছোঁ মোৰ ইয়াতে ক'লা সৰিয়হটো আছে ক'লা সৰিয়হটো থাকিলে অকণমান জ্বলা ভাৱটো বেছিকৈ আহে চাটনিত ইচ্ছা কৰিলে সেইটো ক'লা সৰিয়হটো নিদিয়াকৈ বনালে বেছি ভাল হয় আৰু এয়া মোৰ চাটনি ৰেডি হৈ গ'ল তাত মই নিমখ আৰু অকণ চেনি দিছোঁ যিহেতু কৰ্দৈটো টেঙা আৰু সৰিয়হ দিয়াৰ কাৰণে মই ইয়াত কেঁচা মিঠাতেল দিছোঁ যিহেতু সৰিয়হৰ লগত কেঁচা মিঠাতেলটো বহুত ভাল লাগে আৰু এই চাটনিটো খাবলৈ ভাল লাগে আপোনালোকে জানি সকলোৱে তথাপিতো মই বনাইছোঁ কাৰণে অকণমান শ্বেয়াৰ কৰিছোঁ কেতিয়াবা পাহৰি যোৱা যায় ন জনা বস্তুবিলাকো দেখিলে পুনৰ খাবলৈ মন যায় সেইকাৰণে অকণমান দেখাই দিছোঁ বনাইছোঁ কাৰণে আৰু চাটনিও হ'ল এইফালে মোৰ ভাজিও হ'ল যায়ো কিবা কিবি বনাইছে মাও অকণমান পচলা বনাইছে সেয়াও লৈ আহিছে আৰু এইফালে মই টেবুল ৰেডি কৰিছোঁ আৰু তেন্তে আজিলৈ আহোঁ